নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম। পাৰ্বত্য ডিমা হাছাও জিলাত 2006 চনৰ পৰা সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH-27 ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। মাণ্ডাৰডিছাৰ পৰা মাইবাঙৰ নেৰিমবাংলৈকে 4 লেনযুক্ত কাম সম্পূৰ্ণ হোৱাৰ বিপৰীতে নেৰিমবাংলৈ জাতিংগা 24 কিলোমিটাৰ 4 লেনযুক্ত পথ যোৱা 12 বছৰত সম্পূৰ্ণ কৰাত সক্ষম হোৱা নাই নাহাইয়ে। অৱশ্যে পলমকৈ হ'লেও বৰ্তমান নতুনকৈ কামৰ দায়িত্ব লাভ কৰিছে গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল আৰ ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থাই। যোৱা এবছৰৰ অধিক কাল ধৰি যুদ্ধকালীন তৎপৰতাৰে কাম আগবঢ়া পৰিলক্ষিত হৈছে। নেৰিমবাংলৰ পৰা ডিমা হাছাও টাইমৰ এক বিশেষ প্ৰতিবেদন। শিলচৰ সৌৰাষ্ট্ৰ যি ইষ্ট ৱেষ্ট কৰিডৰ আছে NH-27, এই NH-27ৰ জাতিংগা আৰু নেৰিমবাংলৰ মাজৰ যি 24 কিলোমিটাৰ যি 4 লেনযুক্ত যি ঘাইপথ নিৰ্মাণৰ কাম, এই ঘাইপথ নিৰ্মাণৰ কাম ইতিমধ্যে যুদ্ধকালীন গতিত আগবঢ়া পৰিলক্ষিত হৈছে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ জাতিংগা নিকটৱৰ্তী এনলেকুলত, আৰু এয়া আমাৰ পিছফালে আপোনালোকে দেখা পাইছে ইষ্ট ৱেষ্ট কৰিডৰ অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম, যি কাম দীৰ্ঘ প্ৰায় 1 যুগ ধৰি চলি আছিল। বিভিন্ন কোম্পানী আহিছিল, কাম কৰিছিল, কিন্তু আচলতে ডিমা হাছাও বা এই অঞ্চলৰ ৰাইজ উপকৃত হোৱা নাছিল, আচলতে পথ নিৰ্মাণ হোৱা নাছিল। কিন্তু এইবাৰ আমি দেখা পাইছোঁ জাতিংগা নেৰিমবাংলৰ মাজত যিটো এছ টাৰ্ণিং বুলি এটা থকা আছে, এই এৰিয়াটো ভূতাত্ত্বিক সমস্যা আছিলে, আৰু ভূতাত্ত্বিক সমস্যাত থকাৰ বাবে প্ৰতি বছৰে ইয়াতে ভূমিস্খলন হৈ ৰাইজ সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত আমি দেখা পাইছোঁ নাহাইয়ে ইয়াতে এলিভেটেড পথ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। এই 4 লেনযুক্ত যি এলিভেটেড পথ, এই এলিভেটেড পথ নিৰ্মাণৰ কাম ইতিমধ্যে আগবাঢ়িছে। হয়তো অহা 3-4 মাহ ভিতৰত 2টা লেনৰ কাম হয়তো সম্পূৰ্ণ হ'ব বুলি আমি আশা ব্যক্ত কৰিব পাৰোঁ। কিয়নো আমি ইতিমধ্যে দেখা পাইছোঁ যে এওঁলোকৰ যিটো কাজৰ যিটো পদ্ধতি বা কাজৰ যিটো নিয়ম, কাম যোৱা প্ৰায় 1.5 বছৰত বহুত আগুৱাই গৈছে, আৰু হয়তো 6 মাহ বা 5 মাহ কাম কৰিলে হয়তো 2 লেনটো ষ্টাৰ্ট কৰাত সক্ষম হ'ব। আৰু এই 2 লেন যদি ষ্টাৰ্ট হৈ যায় তেতিয়াহ'লে পাহাৰ বৰাকৰ যি দীৰ্ঘদিনীয়া যি সমস্যা বা ডিমা হাছাও ৰাজ্যৰ যিটো দীঘলীয়া যিটো সমস্যা, এই সমস্যাৰ কিছু পৰিমাণে হ'লেও সমাধান হ'ব।